আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ জিকে উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল ভাৰতৰ সৈতে কোৱাড গোটত থকা বাকি তিনিখন দেশ কি কি? উত্তৰ জাপান, অষ্ট্ৰেলিয়া আৰু ইউএছ। কোৱাডৰ ফুল ফৰ্মটো হ'ল কোৱাড্ৰিলেটাৰেল সিকিউৰিটি ডায়ালগ। কোৱাড হৈছে ভাৰত, জাপান, অষ্ট্ৰেলিয়া আৰু ইউএছ এই চাৰিখন দেশক লৈ গঠন কৰা এটা গোট। চাবাহাৰ বন্দৰগাহ কোন দেশত অৱস্থিত? উত্তৰ ইৰাণ। এই চাবাহাৰ বন্দৰগাহক লৈ ভাৰতে ইৰাণৰ লগত এখন 10 বছৰীয়া চুক্তিত স্বাক্ষৰ কৰিছে আৰু ভাৰতে 10 বছৰৰ কাৰণে এই পোৰ্ট বিকাশ সাধন আৰু পৰিচালনাৰ কাৰণে অধিকাৰ লাভ কৰিছে। আজাদ হিন্দ ফৌজক অন্য কি নামেৰে জনা গৈছিল? উত্তৰ ইণ্ডিয়ান নেশ্যনেল আৰ্মি। জিঅ' ষ্টেচনাৰী উপগ্ৰহ পৃথিৱীৰ পৰা কিমান কিলোমিটাৰ উচ্চতাত থাকে? উত্তৰ প্ৰায় 35,786 কিলোমিটাৰ উচ্চতাত। এৰোপ্লেন উৰিবলৈ আৰু অৱতৰণ কৰিবলৈ ব্যৱহাৰ কৰা পথটোক কি বোলে? উত্তৰ ৰানৱে। দহটকীয়া বেংক নোটত কি কীৰ্তিচিহ্ন ছপা থাকে? উত্তৰ কনাৰ্ক সূৰ্য মন্দিৰ বা ছান টেম্পল। কনাৰ্ক সূৰ্য মন্দিৰ আছে উৰিষ্যাত। HMPVৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ হিউমেন মেটা নিউমো ভাইৰাছ। 1972 চনত গঠন কৰা উত্তৰ পূবৰ ৰাজ্যকেইখন কি কি? উত্তৰ মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰা। এই তিনিখন ৰাজ্যক 1972 চনৰ 21 জানুৱাৰীত পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছিল। বিশেষকৈ ভাৰতৰ কোন ঠাইত জাৰাৱা নামৰ জনজাতিয়ে বাস কৰে? উত্তৰ ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চল আন্দামান নিকোবৰ দ্বীপপুঞ্জত। ভাৰতৰ কোনখন ৰাজ্যত ৰণথম্বোৰ ৰাষ্ট্ৰীয় উদ্যান আছে? উত্তৰ ৰাজস্থান। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।